হাই গাইজ গুড মৰ্নিং ওয়েলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক সকলে ভালে আছে। এতিয়া ৰাতিপুৱা 7টা মান বাজে ৰুটি চাহ বনাবলৈ আৰম্ভ কৰি দিলোঁ। ইপিনে ৰুটি বনাই আছোঁ, 2টামান হৈ গ'ল। চাহ বনাই আছোঁ, হাজবেণ্ডে খাই আছে, খাই লৈ বজাৰ কৰিবলৈ যাব। মই এতিয়া চাহ ল'লোঁ আৰু ৰুটি ল'লোঁ। হাজবেণ্ডে খাই লৈ বজাৰ কৰি আনিলে, দেখিছেনে? মাছ লৈ আহিছে, কাটা মাছ লৈ আহিছে, লগতে চব্জি লৈ আহিছে। চব্জি ঈদৰ পিছত নহয় বজাৰ কৰাই হোৱা নাই, মানে মাংস মটন এইবিলাক খোৱা হৈছে নহয়, আছিলে সেইকাৰণে বজাৰ কৰা হোৱা নাই। ইপিনে বৰালি মাছ লৈ আহিছে, এতিয়া ধুইছোঁ ল, আৰু চব্জি লৈ আহিছে, তিয়হ লৈ আহিছে, ভেন্দি, জিৰা, এইবিলাক বিলাহী, আলু। ইমান গৰমত নহয় খাবলৈ মন নাযায়। চাহ খালোঁ, চাহ খাই কাঁহী বাচনবিলাক ধুই ল'লোঁ। ইপিনে মাছখিনিও ধুই লৈছোঁ। বৰালি মাছ আনিছে, কাটিয়ে লৈ আহিছে বজাৰৰ পৰা, দেখিছেনে? ধুই চুই ল'লোঁ। ইপিনে আলু কাটি লৈছোঁ, মাছ দি বনাম। বেলেগ চব্জি আৰু খাবলৈ মন নোযোৱা হৈছে, সেইকাৰণে আলু দিয়ে বনাম। পটল বৰা ভাজিম, পটলটোত মছলা দি থৈ দিছোঁ, জলকীয়া গুড়ি, নিমখ আৰু হালধি। ইপিনে মাছৰ কাৰণে মছলা কৰি লৈছোঁ। আৰু বাহিৰত দেখিছেনে ইমান গৰম নহয়, কি ক'ম আৰু, একদম ৰ'দ উঠিছে, ইমান যে ৰ'দ উঠিছে নহয়, বাহিৰত ওলাবই ভয় লাগি আছে। আৰু ইপিনে ভাতটো হৈ গৈছে, ভাতো বনাই ল'লোঁ। আজিকালি গৰম নহয়, এইকাৰণে সোনকালে বনাওঁ। আৰু এতিয়া নহয় এনেকৈ থাক, মই কেইটামান কাপোৰ আছে ধুই ল'ম, ধুই পেলাই ৰন্ধা বঢ়া কৰিম। ছাদৰ ওপৰত আহিলোঁ, কাপোৰখিনি মেলি দিলোঁ। ঈদৰ দিন যে পাঞ্জাবীবিলাক পিন্ধিছিল, আজিহে ধুই দিলোঁ, দেখিছেনে? এইবিলাক কাপোৰ ধুই দিলোঁ। আৰু চেৱৈ ৰ'দত দিছোঁ অলপ, ঈদৰ আগৰ দিন কিনি আনিছিল, অলপ ৰ'দত দি সোমাই থৈ দিম। এতিয়া ৰুমত যাওঁ, ৰন্ধা বঢ়া কৰোঁ। ইমান ৰ'দ উঠিছে নহয়, আধা ঘণ্টামান সময় তাতে শুকাই যাব। এতিয়া তলত যাওঁ। ৰুমত আহিলোঁ, আহি পেলাই এয়া পটাপট ৰান্ধি ল'লোঁ। ইপিনে ভাত বনাইছোঁ, লগতে পটল ভাজি, কৈছোঁৱে কি বনাম, আৰু মাছ আলু দি বনালোঁ, কাৰণ পটাপট বনাই এতিয়া কেইটামান কাপোৰ আছে, কাপোৰখিনি ধুই, ৰাতিপুৱাতো কেইটামান ধুইছোঁ, আকৌ কেইটামান ধুলোঁ, ধুই পেলাই গা চা ধুই খাই লৈ এয়া ৰেডি হৈছোঁ যাবলৈ। ক'ত গৈ আছোঁ কৈ আছোঁ, আপোনালোকে ব্লগটো শেষলৈকে চাই থাকিব। মই আহিছোঁ সেলফ হেল্প গ্ৰুপৰ মিটিঙত, দেখিছেনে? ইমান বৰ মাইকী মিটিং কৰি আছে, আমিও কৰি আছোঁ। এইটো হৈছে যাও ননদ আহিছে। এয়া মিটিং শেষ হোৱাৰ পিছত এটাকৈ কপি দিছে, খাতা কলম আৰু বিস্কুট খাবলৈ দিছে। শেষ হ'ল, এতিয়া যাব ওলাইছোঁ। মই অকলে নহয়, মই 2টা ননদ আছে, যাও আছে, লগতে ননাস আছে। এতিয়া গৈ আছোঁ যাওৰ ঘৰত। তাই নতুন ঘৰ কৰিছে নহয়, এদিনতো দেখাইছিলোঁ, মানে প্ৰথম আহিছে, আৰু আজি প্ৰথম আহিলোঁ ঘৰ কৰাৰ পিছত। এতিয়া গৈ আছোঁ তাৰ ঘৰত। আপোনালোকে ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব। যোনে যোনে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব এটা মাৰি দিব। আহি চাওঁ, তাই নহয় ৰন্ধা বঢ়া হৈ গ'ল, মুৰ্গী মানে কাটিছে, মুৰ্গী মাংস বনালে, আলু দি জোল বনাইছে। ভাত নোখোৱাকৈ যাবই নিদিয়ে। এইটো হৈছে ননদৰ হাজবেণ্ড, তাইও আহিছে, একেলগে খালোঁ। খাই লৈ এয়া ঘৰত যাবৰ কাৰণে ওলাইছোঁ, সন্ধিয়াই হৈ গ'ল। ননদ আৰু মই অকলে আহিলোঁ, তাক নমাই দি মই ঘৰত আহিলোঁ। আহি পেলাই এয়া চাহ লৈছোঁ, চাহ নোখোৱা পৰ্যন্ততো শান্তি নাহে। চাহ ল'লোঁ, বিস্কুট ল'লোঁ, ল'ৰাকো দিলোঁ খাবলৈ, ময়ো খাম এতিয়া। পেলাই গা চা ধুলোঁ, ধুই পেলাই চাহ খালোঁ, সন্ধিয়াৰ চাহ খালোঁ। খাই লৈ এতিয়া ৰাতিৰ কাৰণে ভাত বনাম, কিবা ভৰ্তা চৰ্তা দি বনাম। আৰু মইতো খাই আহিলোঁ অলপকেইটা, সিহঁতৰ কাৰণে বনাম। আৰু ব্লগটো ইয়াতে শেষ কৰি দিওঁ, আকৌ নেক্সট ব্লগত আহি আছোঁ। আপোনালোকে ভালে থাকক, সুস্থ থাকক।